BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰ নামেই যাৰ পৰিচয়। আমাৰ প্ৰতিষ্ঠানত PM সূৰ্যাঘৰ মুফ্ত বিজলী যোজনা আঁচনিৰ উদ্যোগত আপোনালোকে ছাবচিডি আৰু সুলভ মূল্যত আপোনালোকৰ গৃহত সংযোগ কৰিব পাৰিব সোলাৰ পেনেল। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰলৈ আৰু সকলো ধৰণৰ ইলেক্ট্ৰিকেল সামগ্ৰীৰ লগতে লৈ যাওক সোলাৰ পেনেল আপোনাৰ গৃহলৈ। আমাৰ ঠিকনা BN কনষ্ট্ৰাকশ্যন, লিচুবাৰী, যোৰহাট। যোগাযোগ নম্বৰটো হৈছে 9435097068 অথবা 9085161789। দেৰগাঁৱৰ সমীপৱৰ্তী বাদুলিপাৰৰ লেপলেপি প্ৰাথমিক বিদ্যালয়ত RD মটৰ্ছৰ চেৰিটেবল ট্ৰাষ্টৰ আৰ্থিক সাহায্যৰে নিৰ্মিত শিশু উদ্যান মুকলি। RD মটৰ্ছৰ প্ৰজেক্ট 2024ৰ সফল সামৰণি। উল্লেখযোগ্য যে অসমৰ অগ্ৰণী গাড়ী বিক্ৰেতা প্ৰতিষ্ঠান RD মটৰ্ছে সামাজিক দায়বদ্ধতাৰ কোষৰ অধীনত 2024-25 বিত্তীয় বৰ্ষৰ বাবে গ্ৰহণ কৰা প্ৰজেক্ট 2024 আঁচনিৰ সামৰণি অনুষ্ঠান 12 মাৰ্চত গোলাঘাট জিলাৰ বাদুলিপাৰৰ লেপলেপি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰে। উল্লেখযোগ্য যে RD মটৰ্ছে এই আঁচনিৰ জৰিয়তে সমগ্ৰ অসমৰ মুঠ 52খন প্ৰাথমিক বিদ্যালয়ত কণ কণ ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে একোখনকৈ শিশু উদ্যান স্থাপন কৰিছে। লেপলেপি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰুণমী শৰ্মাই আধৰা সামৰণি অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আতাউদ্দিন আহমেদে আনুষ্ঠানিকভাৱে ফিতা কাটি শিশু উদ্যানখন উক্ত অনুষ্ঠানত লেপলেপি সমন্বয় কেন্দ্ৰৰ সমল ব্যক্তি ধৰ্মেন্দ্ৰ চাহু, বাদুলিপাৰৰ স্থানীয় ৰাইজ, অভিভাৱক, বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীসকল, বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সদস্যসকল, বিদ্যালয়ৰ মাতৃগোটৰ সদস্যসকল উপস্থিত থাকে। কণ কণ ছাত্ৰ ছাত্ৰীৰ বিহু ঝুমুৰেৰে মুখৰিত অনুষ্ঠানটিত উপস্থিত থাকি RD মটৰ্ছৰ চেৰিটেবল ট্ৰাষ্টৰ সমন্বয়ৰক্ষী বিষয়া বিক্ৰম ঠাকুৰে প্ৰজেক্ট 2024 আঁচনিৰ পৰিসমাপ্তি ঘোষণা কৰাৰ লগতে অসমৰ 5 শতাধিক ছাত্ৰ ছাত্ৰীক সামৰি লোৱা এই অভিলাষী আঁচনিখনৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত আগবঢ়োৱা দিহা পৰামৰ্শৰ বাবে অসমৰ প্ৰতিটো জাতীয় সংগঠনলৈ কৃতজ্ঞতা জনাই আৰু অনাগত দিনতো RD মটৰ্ছে এনেধৰণৰ সামাজিক দায়বদ্ধতা অক্ষুণ্ণ ৰাখি সেৱা আগবঢ়াই যাব বুলি অৱগত কৰে। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ এটা সৰ্ববৃহৎ গাড়ী বিক্ৰীৰ প্ৰতিষ্ঠান, কিন্তু আমাৰ যি দৈনন্দিন ব্যৱসায়িক কাম কাজ তাৰ উপৰিও আমি বিভিন্ন সমাজ কল্যাণমূলক কাৰ্যসূচী আমি সামাজিক দায়বদ্ধতাৰ অংশ হিচাপে কৰি আহিছোঁ আৰু বিগত 2024-25 বিত্তীয় বৰ্ষৰ বাবে আমি তেনে এখন অভিলাষী আঁচনি হাতত লৈছিলোঁ, যি আঁচনিৰ নাম আছিল প্ৰজেক্ট 2024। এই আঁচনিৰ জৰিয়তে আমি সমগ্ৰ অসমৰ 52খন প্ৰাথমিক বিদ্যালয়ৰ 5000 ছাত্ৰ ছাত্ৰীক আমি সামৰি ল'ব পৰাকৈ এই আঁচনিখন আমি প্ৰস্তুত কৰিছিলোঁ। উক্ত অনুষ্ঠানত অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ গোলাঘাট জিলাৰ সম্পাদক বিধান বৰদলৈয়ে RD মটৰ্ছৰ এই মহৎ পদক্ষেপক প্ৰশংসা কৰি ধন্যবাদ জ্ঞাপন কৰি এক শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীয়ে যুগুত কৰি পঠিওৱা এক বিশেষ প্ৰতিবেদন নিউজ নাও।